বিশ্বকাপ জয় কৰি গৃহভূমি পালেহি আন এগৰাকী অসম কন্যা। আজি গুৱাহাটীত উপস্থিত হল দিব্যাংগ মহিলা টি20 বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন ভাৰতীয় দলৰ অন্যতম সদস্য অসম কন্যা চিমু দাস। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিশ্বকাপ বিজয়ী খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি। বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও আদৰণি জনোৱা হয়। লগতে মৰিগাঁও আৰু নগাঁও দৃষ্টিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও জনায় উষ্ম আদৰণি। ইয়াৰ পিছতে তেওঁ পোনে পোনে ৰাওনা হয় গুৱাহাটী প্ৰেছ ক্লাবলৈ। গুৱাহাটী প্ৰেছ ক্লাবতো খেলুৱৈগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমেও সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ব্লাইণ্ড ক্ৰিকেট এছ'চিয়েশ্যনৰ সম্পাদক ভিকু বৰঠাকুৰ, সভাপতি ৰাজদীপ ডাকুৱা। শ্ৰীলংকাত অলপতে হৈ যোৱা বিশ্বকাপত নেপালক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ভাৰত। টুৰ্ণামেণ্টত নিজৰ অভিজ্ঞতাৰ লগতে খেলুৱৈ জীৱনৰ বহু কথা আজি প্ৰকাশ কৰিলে অসম গৌৰৱ চিমু দাসে। মই বহুত ভাল লাগিছে। মই ভাবা নাছিলোঁ যে মোৰ অসমবাসী ইমান মোক হেল্প কৰিব, মোক ইমান স্বাগতম কৰিছে। বহুত ভাল লাগিছে মোক। খেলটো বহুত ভাল আছিলে, খেল ভাল আছিলে, সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ। মোক বহুত ভাল লাগিছে, মানে নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ। খেল জিকি প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছে? অঁ, পাতিছোঁ। প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছে? প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ। তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি, এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এতিয়া ৰাজি আছে। তো মোৰ ভাল লাগিছে। আৰু সতীৰ্থসকল আহিছে তোমাক আদৰিবলৈ, আজি কি ক'বা? মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে, মোক বহুত ভাল লাগিছে। আৰু ভাবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব। CM ছাৰক লগ কৰিবা নেকি কাইলৈ? কালিলৈ লগ পাম চাগে, শুনিছোঁ। কিবা ক'ব বিচাৰিবা নেকি অসমবাসীক? অসমবাসীক এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক। যেনেকুৱা মোৰ ঘৰত কোনো নাই, মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে কাক লগ কৰিলা তুমি? মই কিছুমান এক্টৰকো লগ পাইছোঁ, সিদ্ধাৰ্থ। গোটেই অসমবাসীয়ে ভাৰতবাসীয়ে যি অনুভৱ কৰিছে সেয়া ময়ো অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ। আৰু যিখিনি কষ্টখিনি চিমুৱে কৰিছে, আমি আপোনাৰ লগৰ দৰে আমিও যেনেকৈ উৎসাহ দিবলৈ আহিছোঁ, তাইক আমি উৎসাহে দি আহিছোঁ। আৰু আমি আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা 2023 অসম দিব্যাংগ ৰত্ন এৱাৰ্ড দিছিলোঁ, যেতিয়া তাই IBSA ৱৰ্ল্ড ব্লাইণ্ড গেমছ খেলিছিলে। আৰু তেতিয়া আমি জানিছিলোঁ যে তাই নিশ্চিতভাৱে অনাগত সময়ত আৰু ফলাফল দিব। আৰু সেই ছোৱালীজনী য'ত আমি ঘৰ গৈছোঁ, য'ত তেওঁৰ বেৰা ঘৰত থাকে, সেই ঘৰৰ ছোৱালীজনী য'ত মানুহে মানে ভিক্ষা মাগিবলৈ পঠাই দিয়ে তেনেকুৱা শিশুক, সেই ছোৱালীজনী আজি গৈ পেলাই বিশ্বজয়ী হৈছে। সেইটো তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। আৰু সেইকাৰণে মই কৰোঁ যে চৰকাৰক এটাই মোৰ মানে অনুৰোধ থাকিব, তাইক যাতে এটা সংস্থাপন দিয়ে। কাৰণ আমি দেখোঁ যে বেলেগ প্লেয়াৰবিলাকক সেইখিনি সন্মান দিয়া হয়, আৰু এইবাৰো দিছে। আমি দেখিছোঁ আজি জইণ্ট ডাইৰেক্টৰ বাইদেউ আহিছে, সকলো আহিছে, সন্মান দিছে। কিন্তু এটা সংস্থাপনো যদি তাইক দিয়ে, তেতিয়াহ'লে এইটো অনাগত সময়ত যিমান ডিফাৰেণ্টলি এবল, বিশেষভাৱে সক্ষম ব্যক্তিসকল থাকিব, তেওঁলোকেও স্পৰ্টছত আগুৱাই যাবলৈ ভাল পাব।